এই ভিডিওটোত আমি আলোচনা কৰিম can could be able to বিষয়ে can could be able to আমি সামৰ্থ্য বা সম্ভাৱনা বুজাবৰ কাৰণে ব্যৱহাৰ কৰোঁ আহকচোন কিছুমান বাক্য আমি আলোচনা কৰোঁ টাইপ এ আমি পাৰো শব্দটো আমি যেতিয়া ব্যৱহাৰ কৰোঁ পাৰো তেতিয়া আমি যেনে I can do that তেনে শব্দত আমি টাইপ এ ধৰণৰ বাক্য ব্যৱহাৰ কৰোঁ যেনেকৈ we can see the ocean from our bedroom আমি আমাৰ বেডৰুমৰ পৰা সাগৰখন দেখিব পাৰোঁ we can see the bedroom from our bedroom we can see the ocean from our bedroom okay so second আছে can you speak any foreign languages তুমি যিকোনো এটা foreign language ক'ব পাৰা নে can you speak I can come to see you tomorrow মই কাইলে আপোনাক চাবৰ কাৰণে আহিব পাৰোঁ ইয়াতে টাইপ এ কেৱল পাৰোৰ ক্ষেত্ৰতে ব্যৱহাৰ কৰিছে I can hear I can do মানে মই পাৰোঁ কেৱল পাৰোৰ ক্ষেত্ৰত ওকে তো এই টাইপ বিট আমি আলোচনা কৰিম সামৰ্থ্য কেতিয়াবা আমি কেনৰ বিপৰীতে be able to present tenseত be able to কেনৰ পৰিৱৰ্তে ব্যৱহাৰ হয় সামৰ্থ্য বুজাবৰ কাৰণে are you able to speak any foreign languages আপুনি যিকোনো এটা foreign language ক'বৰ কাৰণে সামৰ্থ্য হোৱা নে are you able to speak any foreign languages Anil might be able to come tomorrow Anil কিজানি কাইলে আহিবৰ কাৰণে সামৰ্থ্য হ'ব বা সম্ভাৱনা আছে এনে ধৰণৰ Anil is able to come tomorrow we are able to see the ocean from our bedroom okay আমি আমাৰ বেডৰুমৰ পৰা ocean বা সাগৰখন দেখিবৰ কাৰণে সামৰ্থ্য হওঁ বা আমি দেখা পাওঁ be able to কেনৰ পৰিৱৰ্তে ব্যৱহাৰ কৰা হয় টাইপ sheet আমি পাৰিছিলোঁ যেনে আমি জানো যে কেনৰ past tense could হয় can to v1 ত ব্যৱহাৰ হয় could to v2 ত ব্যৱহাৰ হয় গতিকে আমি কেনৰ পৰিৱৰ্তে could ব্যৱহাৰ কৰিম past tense ত যেনে কিছুমান verb আছে verbবোৰ যেনেকৈ যেনে see hear smell taste feel remember understand এইবোৰৰ ক্ষেত্ৰত আমি দেখিব পাৰিছিলোঁ আমি টেষ্ট কৰিব পাৰিছিলোঁ অনুভৱ কৰিছিলোঁ মনত পৰিছিল এনে ধৰণৰ পৰিছিল কৰিছিলোঁ দেখা পাইছিলোঁ শুনি পাইছিলোঁ সেই একেটা বাক্যকে আকৌ আমি আলোচনা কৰোঁ we were in the mountain okay we could see the ocean from there আমি যদি ওপৰৰ বাক্যটো আমি ব্যৱহাৰ কৰিব পাৰোঁ we were in the hotel we could see the ocean we were in the hotel we could see the ocean from our bedroom we could see ওপৰৰ বাক্যটো আমি একেলগে যদি ব্যৱহাৰ কৰোঁ we were in hotel we could see the ocean from our bedroom okay so একেটা বাক্যকে আমি ইয়াতে ব্যৱহাৰ কৰিব পাৰোঁ we could see could to হল আমি পাৰিছিলোঁ বুজাবৰ কাৰণে as soon as I walked into the room I could smell the gas এটা walked into the room as soon as I walked into যেতিয়াই মই ৰুমটোলৈ গৈছিলোঁ তেতিয়াই মই গেছৰ স্মেল শুনিব পাইছিলোঁ গেছৰ স্মেল পাইছিলোঁ I could smell okay so এই বাক্যটো এটা past tenseত ব্যৱহাৰ হয় I was sitting at the back of the theater and I couldn't hear very well মই থিয়েটাৰৰ পাছৰ সিটত বহি আছিলোঁ I was sitting in the back of the theater and I couldn't hear very well মই পাছত থকাৰ বাবে মই একো শুনি পোৱা নাছিলোঁ I couldn't hear okay I can hear মই শুনি ইয়াতে I can hear okay এইটো নাউট হয় মই শুনিব পাৰোঁ I couldn't hear I could hear okay মই এইটো পাছত হয় মই শুনা পাইছিলোঁ বা শুনিব পাৰিছিলোঁ okay তো কেতিয়াবা আকৌ sometimes কি হয় ability বুজাবৰ কাৰণে সামৰ্থ্য হোৱাৰ কাৰণে এই could ব্যৱহাৰ কৰা হয় যেনে my grandfather could speak many languages মোৰ ককা দেউতা বহুকেইটা ভাষা ক'ব পাৰিছিলে he could speak he could dance I could speak
I could do that এইবোৰ বাক্য আমি past tense ব্যৱহাৰ কৰোঁ okay my grandfather could speak 5 languages we were totally free we could do what we wanted আমি totally free আছিলো আমাক টিকেট দিয়া হৈছিলে আমাৰ টিকেটটো ফ্ৰী আছিলে our ticket was totally free we could do what we wanted to do আমি আমাৰ কাৰণে যিকোনো আমি যদি ঘটনা এটা কওঁ আমাৰ কাৰণে তাতে এক্সেছ ফ্ৰী আছিলে আমি যিকোনো কাম কৰিব পাৰিছিলো we were totally free we are totally free we could do what we wanted আমি totally free আছিলো আমি যি মন যায় তাকে কৰিব পাৰিছিলো we could do okay ঠিক একেদৰে ডি টাইপ বিট সামৰ্থ was able to যেনেকৈ is able to ব্যৱহাৰ হয় is able to আমি ব্যৱহাৰ কৰিছিলো কেনৰ is able to ইয়াতে ব্যৱহাৰ হ'ব কেনৰ পৰিৱৰ্তে আৰু ইয়াতে could ৰ পৰিৱৰ্তে কি হ'ব was able to okay the fire spread quickly but everybody was able to escape the fire spread quickly জুই ফটাফট বিয়পি গৈছিলে কিন্তু everybody was able to প্ৰত্যেকেই মানে escape পলাবৰ কাৰণে সামৰ্থ হৈছিলে okay সামৰ্থ হৈছিলে was able to during this lockdown Anil was able to come here last month okay এই last monthত এই লকডাউনৰ সময়ত অনিল আহিবৰ কাৰণে সামৰ্থ হৈছিলে okay গতিকে আমি বি was able to ব্যৱহাৰ কৰিম could ৰ পৰিৱৰ্তে okay ইয়াৰ পাছত আমি আলোচনা কৰিম could could have done okay তো আপোনালোকে could have done ৰ বিষয়ে শিকিবৰ কাৰণে ভিডিঅ'বোৰ চাই থাকিব আৰু যেটো MKT অনলাইন লাৰ্নিং চেণ্টাৰ ইংলিছ লাৰ্নিং চেণ্টাৰ আছে এই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব okay ইউটিউবত গৈ ফেলে থ্যাংক ইউ